এভৰিৱান কেনে আছে আটায়ে আই হোপ আটায়ে ভালে আছে পঢ়া শুনা কৰি আছে খবৰ বাতৰি ভাল সকলোৰে নহয় জানো আৰু আমাৰ যিখিনি টেটৰ কেণ্ডিডেট আছিলে জিটি পিজিটি টেট দিয়া আপোনালোকৰ কাৰণে মই প্ৰেক্টিচ ছেট অলৰেডি এটা আনিছিলো আৰু ইয়াৰে আগৰ প্ৰেক্টিচ ছেটটো যদি আপোনালোকে চাইছে নিশ্চয় গমেই পাইছে কেনেকুৱা ধৰণৰ কুৱেশ্যনছ অনা হৈছে আৰু যিখিনি ষ্টুডেণ্টছ মোৰ লগত ডাইৰেক্টলি জড়িত হৈ আছে টেলিগ্ৰামৰ থ্ৰুৰে আপোনালোকে গমেই পায় যে আপোনালোকক ইয়াৰে কিছু কিছু কুৱেশ্যন আপোনালোকক সোধা হৈছিলে ইয়াৰ আগত তাৰে কুৱেশ্যনছখিনিৰ বহুতে আনচাৰ দিব পৰা নাছিল বহুতে টান পাইছিল আৰু বহুতে কিছুমান বস্তু বুজি পোৱা নাছিল সেইখিনি কাৰণে মই এটা চাৰ্ভেৰ নিচিনাকে যিখিনি বস্তু ইউজুৱেলি টান পাই আছে মানুহে যিখিনি ষ্টুডেণ্টছে ইউজুৱেলি টান পায় বা বুজাত অসুবিধা পায় সেইখিনি বস্তু প্ৰেক্টিচ ছেট জানিছিলো চ' প্ৰেক্টিচ ছেট 1 ইতিমধ্যে আপলোড হৈ গৈছে আপোনালোকে নিশ্চয় চাইছে আৰু যদি চোৱা নাই তেতিয়াহ'লে চাব আজি লৈ আহিছো প্ৰেক্টিচ ছেট 2 চ' ক্লাছটোৰ বিষয়ে সবিশেষ আপোনালোকে ইতিমধ্যে গমেই পালে গতিকে পলম নকৰি আৰম্ভ কৰি দিওঁ আহক আমাৰ আজিৰ ক্লাছটো আপোনালোক আটাইকে স্বাগতম জনাইছো এই গুৰি পাঠৰ আন এটা ভিডিঅ'লে নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আমি পঢ়ি আছিলো জিটি পিজিটি যিটো টেট 19 তাৰিখে আহি আছে তাৰে কাৰণে আৰু 30টা গুৰুত্বপূৰ্ণ এমচিকিউ আজিৰ ক্লাছটোত লৈ আনিছো পুনৰ আগৰ ক্লাছৰ নিচিনাকে আৰু ক্লাছটো আৰম্ভ কৰাৰ আগতে এটি বিশেষ ঘোষণা আছে যে আপোনালোকে যদিহে এই পৰ্যন্ত টেলিগ্ৰামত আমাৰ সৈতে জড়িত হোৱা নাই তেতিয়াহ'লে অতি সোনকালে আমাৰ দুয়োটা চেনেল অৰ্থাৎ ই কুহিপাত অফিচিয়েল চেনেলটো আৰু লগতে মোৰ নিজা চেনেলটো এই দুইটা চেনেল আপোনালোকে টেলিগ্ৰামত ফ'ল' কৰি দিব তেতিয়া আপোনালোক কি হ'ব আমাৰ ক্লাছেছৰ বিষয়ে আমাৰ কোৰ্চবিলাকৰ বিষয়ে কেতিয়া কি ক্লাছ হৈছে কোনে কি ক্লাছ লৈছে গোটেইখিনি বস্তুৰ বিষয়ে আপডেটেড হৈ থাকিব ঠিক আছে ক'বলগীয়া এইখিনিয়ে আপোনালোকৰ স্ক্ৰীনৰ লেফ্ট চাইডে আপোনালোকে দেখিছে গ্ৰীণ শ্বেড থকা এটা কিউ আৰ কোড গ্ৰীণ কিউ আৰ কোডটো হৈছে আমাৰ এই কুহিপাঠৰ অফিচিয়েল চেনেলটোৰ টেলিগ্ৰাম চেনেলৰ কিউ আৰ কোড য'ত অলৰেডি 25,000তকৈ বেছি ছাত্ৰ ছাত্ৰীয়ে ডেইলি আমাৰ পৰা আপডেটছ পাই আছে টেলিগ্ৰামৰ জৰিয়তে গতিকে সেইটো চেনেল ফ'ল' কৰিবলৈ নাপাহৰিব লগতে যদি আপোনালোকে মোৰ পৰা পাৰ্চনেলি কিবা হেল্প বিচাৰে তেতিয়াহ'লে আপোনালোকে এই চেনেলটো ইমন ছাৰ টিচেছ যিটোৰ কিউ আৰ কোড আপোনালোকৰ স্ক্ৰীনৰ ৰাইট চাইডে আছে এইটো চেনেল ফ'ল' কৰিবলৈ নাপাহৰিব ডিপিখনত সেয়া মোক দেখিবলৈ পাইছে আপোনালোকে চেনেলটো ফ'ল' কৰিলে মোৰ ডেইলি ক্লাছেছবিলাকৰ আপডেট আৰু ক্লাছবিলাক হৈ যোৱাৰ পিছত তাৰে PDF বিলাক আৰু লগতে কিছুমান আপোনালোকে ডেইলি আৰু উইকলি বেচিছত মই কুইজ কিছুমান দি আছো চেনেলটোত সেইখিনি বস্তু আপোনালোকে গম পাই থাকিব ঠিক আছে ক'বলগীয়া এইখিনিয়ে আমি চিধা কুৱেশ্যনছৰ ফালে যাম এইখিনি কুৱেশ্যনছ আমাৰ আগতে আপোনালোকক দুই এজনক সোধা হৈছিল কোনোৱে আনচাৰ দিব পাৰিছিল কোনে নাই পাৰা যিখিনিয়ে টান পাইছিল আপোনালোকৰ কাৰণে পুনৰ এইখিনি ডিছকাশ্যন লৈ আনিছো আৰু কিছু কুৱেশ্যন আহিব যিখিনি আমি আগতে নুসুধা ধৰণৰ কুৱেশ্যনো আছে মিক্স কৰি অনা হৈছে চ' ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন সুধিছে ওৱান হু বিলিভছ ইন ফেট মানে হৈছে ভাগ্য বা কপাল যিয়ে নিজৰ কপালৰ লিখনক বিলিভ কৰে বা ভাগ্যক বিশ্বাস কৰে সেইজন মানুহক কি বুলি কোৱা যায় নাৰ্চিছিষ্ট ফেটেলিষ্ট ফেমিনিষ্ট আৰু কি আছে নিউমিজমেটিক্স আছে নিউমিজমেটিক্সটো কি এজন এনেকুৱা মানুহ যিয়ে মুদ্ৰা সংগ্ৰহ কৰি ফুৰে কইন কালেক্ট কৰি ফুৰে গতিকে এইজন ডেফিনেটলি নহয় ফেটৰ কথা ক'ত লিখা আছে ফেটেলিষ্টত লিখা আছে ফেটেলিষ্ট সেইজন মানুহ যিয়ে ভাগ্যৰ লিখন বা নিজৰ কপালক বিশ্বাস কৰে ৰাইট নাৰ্চিছিষ্ট হৈছে এনেকুৱা এজন মানুহ যিয়ে মই বৰ এটা স্বভাৱত থাকে নিজক আনতকে আগত ৰাখে আনক হাৰ্মো কৰি দিব পাৰে অলপ চেলফিছ নিজৰ কথা জানে অকল সেইজন নাৰ্চিছিষ্ট বুলি কয় ফেমিনিষ্ট হৈছে নাৰীবাদী লোক যিসকলে কি কৰে যে নাৰীসকলেও পুৰুষৰ সমানে অধিকাৰ বা স্বাধীনতা লাভ কৰাত এক্সপেক্ট কৰে আজিৰ তাৰিখত যিহেতু আমাৰ পেট্ৰিয়াৰ্কেল ছচাইটি তেনেকুৱা গতিকে সেইসকল হৈছে ফেমিনিষ্ট এই যিগৰাকী যিয়ে ফেটত বিলিফ ৰাখে সেইগৰাকী কি বুলি কয় ফেটেলিষ্ট বুলি কয় অপশ্যন বি টো হৈ গ'ল ইয়াৰে শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 1ৰ কাৰণে নেক্সট কুৱেশ্যনৰ ফালে আহিছো দে হেভ অলৱেজ হেল্প ডেশ দে হেভ অলৱেজ হেল্প তেওঁলোকে সদায় হেল্প কৰিছে কাক এনাডাৰ সেভাৰেল অল নে ইচ আদাৰ এনাডাৰ বুলি ক'লে আনক কিন্তু আন কোন আন মানুহ নে আন সংঘ নে আন গোট নে কি দিয়া হোৱা নাই সেভাৰেল বুলি ক'লে সেভাৰেল কি মেনশ্যন কৰা হোৱা নাই অল বুলি ক'লে সকলোকে হেল্প কৰে নেকি সকলোকে হেল্প কৰাটো পচিবল নহয় সিহঁতে কি কৰিছে ইটোৱে সিটোক হেল্প কৰিছে ইচ আদাৰ ঠিক আছে কি হ'ব দে হেভ অলৱেজ হেল্প ইচ আদাৰ হৈ যাব ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন ডি হৈ যাব ঠিক আছে নেক্সট কুৱেশ্যনৰ ফালে আমি যাব পাৰো নেক্সট কুৱেশ্যন কি সুধিছে ডেশ অৰ্কেষ্ট্ৰা বেণ্ড ইউ কল্ড হেজ এৰাইভড চাম দ্য এন এটা অৰ্কেষ্ট্ৰা বেণ্ড এতিয়া অৰ্কেষ্ট্ৰা বেণ্ডত কি বহুত মানুহ থাকে কিন্তু যেতিয়া বেণ্ড এটাৰ কথা কয় সেই এটা বেণ্ডটো কি সদায় ছিংগুলাৰ গতিকে চাম নহয় ইয়াতে দ্য এ আৰু এনৰ ভিতৰত কি হ'ব ইয়াতে আপোনালোকে গমেই পাইছে যে দ্য বেণ্ড ইউ কল যিটো বেণ্ড মই মাতিছিলো সেই বেণ্ডটোৰ কথা নিৰ্দিষ্টকে কোৱা হৈছে আৰু যেতিয়া নিৰ্দিষ্টকে ক'ব তেতিয়াহ'লে কি হ'ব ডেফিনিট আৰ্টিকেল ব্যৱহাৰ হ'ব দ্য ব্যৱহাৰ হ'ব কাৰণ এটা বস্তুৰ কথা যদি এবাৰ আগতে মেনশ্যন কৰা হৈছিল পুনৰ সেইটো বস্তুৰ কথা মেনশ্যন কৰিলে কি কৰা হয় সেইটো মেনশ্যন কৰিবলৈ সেইটো বুজাবৰ কাৰণে দ্য আৰ্টিকেলটো লিখা হয় হল ইয়াৰে পিছৰ কুৱেশ্যনটোৰ ফালে আহিছো কি দিয়া আছে নম্বৰ 4 ডেশ ইভেন্ট ইজ scheduled according to the plan
ইভেন্ট বিলাক কি কৰা হৈছে, schedule কৰা হৈছে according to the plan মতে schedule কৰা হৈছে each, several, all আৰু every। আৰু এনেকুৱা ক্ষেত্ৰত কি হ'ব, সকলো ইভেন্টছৰ কথা কৈছে, all নহয় ইয়াতে, several নহয়, each নহয়, ইভেন্ট প্ৰতিটো ইভেন্টৰ কথাই কৈছে, কিন্তু each হলে এক্সট্ৰাকে হ'ব। সকলোখিনি ইভেন্ট একেলগে কি কৰা হৈছে, প্লেন মতে schedule কৰা হৈছে, ইয়াতে every টো হৈ যাব correct answer। every event is scheduled according to the plan। yes, each টো singular বুজাই, কিন্তু এনেকুৱা ক্ষেত্ৰত কি হ'ব, every টো ইয়াতে বেছি proper হ'ব আৰু every টো শুদ্ধ উত্তৰ হ'ব। ঠিক আছে, নেক্সট কুৱেশ্যনৰ ফালে যদি আমি যাওঁ, কি দিয়া আছে, not a word was spoken by the criminal in self defense, change the voice চেঞ্জ কৰিব দিছে, not a word was spoken by the criminal in self defense, by the spoken কি এটা শব্দও কোৱা যোৱা নাছিলে, was spoken by the criminal in self defense। in self defense টো যদি আমি পিছলে ৰাখো, তেতিয়া হ'ব কি, the criminal কি spoke, কি কৈছিলে, এটাও শব্দ কোৱা নাই, গতিকে did not speak a word হ'ব। The criminal speak not a word বুলি আমি ক'ব নোৱাৰো, the criminal did not speak a word in self defense হ'ব লাগিব। the criminal speak not a word আছে না, the criminal in self defense spoke no word আছে, নহ'ব, the criminal did not speak a word in self defense, এইটোহে হ'ব। তাৰে পিছৰটো কি আছিলে, the criminal spoke in self defense not a word, বাক্যটোৰ ফৰ্মেশনটোৱে ভুল হৈ আছে। সো সি টো হৈ যাব ইয়াতে আমাৰ শুদ্ধ উত্তৰ। নিশ্চয় বুজি পাইছে এইটো, কি হ'ব, ক্ৰিমিনেলটোৱে সেলফ ডিফেন্সত এটাও ৱৰ্ড নকলে, ৰাইট, অৰ্থটো বুজাব লাগিব খালি। তাৰ পিছত কি আছে, the agent had disclosed the secret before it was evening। এতিয়া চাওক, before it was evening টো এটা টাইমৰ ফেজ এটাৰ কথা কৈছে, এইখিনি যদি আমি বেলেগ ফালে ৰাখো, before it was evening এইখিনি আমি পিছৰ ফালে ৰাখি থৈ দিওঁ, তাৰে আগত কি দিয়া আছে চাওঁ, the agent had disclosed the secret, right? গতিকে কি had দিয়া মাত্ৰকে কি হ'ব, পেছিভ হৈ গলে had been হৈ যাব। the secret টো কি আছিল, ইয়াতে অবজেক্ট আছিল, তাতে সাবজেক্ট হৈ যাব, the agent টো কি হৈ আছিল, ইয়াতে সাবজেক্ট হৈ আছিল, এইটো অবজেক্ট হৈ যাব। গতিকে কি the secret had been disclosed by the agent কি before it was evening, right? গতিকে the secret ইয়াতে কি দিয়া আছে, was দিয়া আছে, ইয়াতে had been, ইয়াতে had দিয়া আছে, had দিলে নহব, ইয়াতে was দিয়া আছে। গতিকে বি ভাৰ্ব কেইটা চালে আমি কাৰেক্টলি গমেই পাই যাম যে আমাৰ আনসাৰটো কি হৈ যাব, চি হৈ যাব। yes, the secret had been disclosed by the agent before it was evening। so কাৰেক্ট আনসাৰটো কি হৈ গল, চি হৈ গল। উলিয়াবতে বহুত চিম্পল হৈ আছে, আমি জাষ্ট ৰুলটো মনত ৰাখিলে হ'ল যে যেতিয়া এক্টিভ ভইচৰ বাক্যটোত কি দিয়া থাকিব, had দিয়া থাকিব, past perfect দিয়া থাকিব, তেতিয়া পেছিভ ভইচত বি ভাৰ্বটো কি হৈ যায়, had been হৈ যায় হেডৰ সলনি, সেইটো মনত ৰাখিলেই হ'ল। বেলেগ ইয়াতকে জটিল একো নাই, ধুনীয়াকে সহজকে বস্তুখিনি কৰি থৈ দিয়া আছে। সো অপচন চি হৈ গল শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনৰ ফালে যাম, কি দিয়া আছে, why did he deprive you of the membership? মেম্বাৰশ্বিপৰ পৰা তোমাক কিয় বঞ্চিত কৰিছিল সুধিছে, ইয়াৰে চেঞ্জ দ্য ভইচ মানে কি, তুমি কিয় মেম্বাৰশ্বিপৰ পৰা বঞ্চিত হৈছিলা সেইটো আমাক সুধিছে। তাৰমানে কি, why were you deprived of the membership, why were you deprived of his membership by him? by him টো লাগিব নে নালাগে, লাগিব, কাৰণ ইয়াতে he টো আছিলে, গতিকে ইয়াতেতো দিয়া হোৱা নাই, by him টো ক'ত আছে, এইটোত আছে আৰু এইটোত আছে, অপচন ডি আৰু বিত আছে, চি টো আমি কাটি দিলো। why was he deprived, অৰ্থটোৱে সলনি হৈ গল। so why were you deprived of your membership by him, why were you deprived of his membership by him? এতিয়া যদি his membership, যদি তেওঁৰ মেম্বাৰশ্বিপৰ পৰা কোনোবা বঞ্চিত হয়, এইটো মই কেনেকে বঞ্চিত হ'ম, তেওঁৰ মেম্বাৰশ্বিপৰ পৰা তেওঁহে বঞ্চিত হ'ব পাৰিব। মই যদি বঞ্চিত হ'ব লাগে, কাৰ পৰা হ'ব লাগিব, মোৰ মেম্বাৰশ্বিপৰ পৰা বঞ্চিত হ'ব লাগিব। গতিকে why were you deprived of your membership by him? yes, এইটোহে হৈ যাব অপচন ডি, যিটো লিখা আছে এইটো শুদ্ধ উত্তৰ হৈ যাব কুৱেশ্যন নম্বৰ 7 ৰ কাৰণে। নিশ্চয় বুজি পাইছে, এইটো সহজকে বুজাইছো, আৰু যদি বুজি নাপায় আমাক জনাই দিব, আমি আকৌ বুজাম পিছত। ঠিক আছে, তাৰে পিছৰ কুৱেশ্যনটোৰ ফালে আহিছো, the boss said to him, please tell me what the old man said today। ইয়াতে যদিও টুডে কৈছে, টুডেটো কি হৈ যাব, ডেড ডে হৈ যাব। আকৌ চেইড আছে কিয়, তাৰমানে আজিৰ দিনটোতে কৈছে, কিন্তু অলৰেডি কৈ গৈছিলে, অলৰেডি আগতে কৈছে, গতিকে সেইখিনি পাষ্ট ইনডেফিনিটত আছে। যিখিনি কথা পাষ্ট ইনডেফিনিটত থাকে আমি সেইখিনি কি কৰিম, পাষ্ট পাৰফেক্ট টেন্সত লিখিম। প্লিজ আছে, ৰাইট, প্লিজ থকা মাত্ৰকে কি হ'ব, ৰিকুৱেষ্ট হৈ যাব। কোনে ৰিকুৱেষ্ট কৰিছিল, বছে। the boss requested him to tell him what the old man had said that day হৈ যাব, right? ক'ত আছে, the boss requested him to tell him what the old man had said that day আছে। ইয়াতে কি আছে, old man had said today আছে, today হলে নহব, today হলে নহব। ইয়াতেও said that day আছে, কিন্তু had said নাই। ইয়াতে অপচন এ টোত গোটেইখিনি শুদ্ধকে দিয়া আছে, চাওক কি, the old man requested him to tell him what the old man had said that day। yes, today বুলি ক'লেও কি past হৈ যাব, এইকাৰণে because ইয়াতে past আছিলে।
যদি past indefinite দিয়া আছে তেতিয়াহ'লে definitely আমি past perfect লিখিম ইয়াতে য'ত past perfect দিয়া আছে সেইটোৱে শুদ্ধ হ'ব so option A হৈ যাব ইয়াৰ কাৰণে শুদ্ধ উত্তৰ এইখিনি নিশ্চয় আপোনালোকে বুজিয়ে পাইছে easy question ইয়াৰে পিছৰটো ফালে আমি যাম question number 9 কি দিছে who now they had asked will listen to our troubles and protect us from the crocodiles এতিয়া চাওক যে দুটা reported speech দেখিছে নেকি they had asked এইটো extra who now এইখিনি ইয়াৰে লগত জইন লাগি আছে যদিও একেলগে দিয়া নাই কিন্তু ইয়াতে বস্তুটো আলটিমেটলি কি যদিও একেলগে দিয়া হোৱা নাই বস্তুটো আলটিমেটলি একেটাই গতিকে সেন্টেন্সটো কি who now will listen to our troubles and protect us from the crocodiles সিহঁতে সুধিছিল যে এতিয়া সিহঁতৰ কথা কোনে শুনিব আৰু সিহঁতক কোনে ক্ৰকডাইলৰ পৰা বচাব গতিকে they had wanted to know who would listen to their troubles and protect them from the crocodiles right who ঠিকে দিছে কিন্তু who now to যে আছিলে now টোৰ সলনি কি হ'ব then হ'ব লাগিব now সলনি right গতিকে they had wanted to know they কি they had asked আছিলে গতিকে they had wanted to know হ'ব লাগিব right ইয়াতে they যা হৈ আছিলে sorry they wanted to know দিছে will দিছে গতিকে অপচন ডি টো আমি এলিমিনেট কৰিয়েই দিছো ৰাইট অপচন এ টো এইকাৰণে এলিমিনেট কৰিছো কাৰণ নাও টোৰ সলনি একো দিয়া হোৱা নাই বি আৰু চিৰ ভিতৰত চাওঁ they had wanted to know who then would listen to their troubles and protect them from the crocodiles right আকৌ চিত কি দিছে they had wanted to know who will now সেই will আৰু now থাকিলে এইটো নহব টেন্সটো কোনটোৱে ফলো কৰিছে অপচন বি টোৱে ফলো কৰিছে so option B টো হৈ যাব আমাৰ শুদ্ধ উত্তৰ definitely নহয় জানো yes option B টো হৈ যাব শুদ্ধ উত্তৰ কিছুমান দীঘল দীঘল প্ৰশ্ন দেখাত অলপ টান যেন লাগে লাগি পেলাই আমি অলপ চিন্তা কৰো যে এইটো কেনেকে কৰিম বাট ভালকে যদি জুতিয়াই চাই বস্তুখিনি বেছি টান নহয় ঠিক আছে যদিও বা সেন্টেন্সটো দীঘল বা দুটা খণ্ড হৈ আছে ৰিপৰ্টেড স্পীচটো এটা খণ্ড বুলি যেতিয়া আপুনি ধৰি ল'ব মনত তেতিয়া কৰিবৰ কাৰণে ইজি হৈ যায় ৰাইট তাৰ পিছত কি আছে চাওঁ explaining her work she said that she made films for prosperity to remember explaining her work she said thatৰ পিছত আমি কি কৰিব পাৰো she said দি পেলাই এইখিনি she made films for prosperity to remember right মানুহে যাতে মনত ৰাখে সেইটোৰ কাৰণে তেওঁ ফিল্ম বনাই বুলি তেখেতে কৈছিল নিজৰ কথা কৈছিল sheৰ সলনি আমি কি কৰিব পাৰো I madeৰ সলনি আমি কি কৰিব পাৰো make right I make হল films for prosperity to remember এইখিনি কথা তেখেতে কৈছিল explaining her work she said she makes দিয়া আছে নিজৰ কথা কোনেও she বুলি নকয় গতিকে গ'ল কাটা আকৌ কি দিয়া আছে I will make ইয়াতে I will কেনেকে হ'ব পাৰে য'ত নেকি ইয়াতে I made she made দিয়া আছিলে right ইয়াতে যদি past indefinite আছে আমি present indefinite লিখিব লাগিব definitely কিয় কাৰণ she said আমাৰ verb টোৰ কাৰণে কি হৈছে past indefinite হৈছে গৈ otherwise direct speech ডাইৰেক্ট নেৰেশ্যনত লিখিলে কি হয় এইটো প্ৰেজেন্ট ইনডিফিনিট হৈ থাকিব লাগিব তেতিয়াহে শুদ্ধ হ'ব ৰাইট এক্সপ্লেইনিং হাৰ ৱৰ্ক she said she made আকৌ she বুলি কৈছে এইটো ভুল এক্সপ্লেইনিং হাৰ ৱৰ্ক she said I make films for prosperity to remember এইখিনি কথা মনত ৰাখিবলগীয়া কথা যে মই তাই কি বুলি কৈছিলে এক্সপ্লেইনিং হাৰ ৱৰ্ক she said I make films for prosperity to remember হল অপচন ডি হৈ যাব কুৱেশ্যন নম্বৰ 10 ৰ কাৰণে শুদ্ধ উত্তৰ I hope everyone has got it ইয়াৰে পিছৰ কুৱেশ্যনটোৰ ফালে আহিছো গ্ৰীণ থাম মিন্স এটা টাৰ্ম দিয়া আছে গ্ৰীণ থাম আমি ফ্ৰেজেছ এণ্ড ইডিয়মছ পাই থাকো গ্ৰীণ থাম মানে কি বুঢ়া আঙুলি যাৰ সেউজীয়া বুঢ়া আঙুলি আছে তাৰ মানে কি সেউজীয়া বুঢ়া আঙুলি মানে কি কিহৰ কথা কৈছে চাৰিটা অপচন দিছে one has a green tattoo on thumb যাৰ বুঢ়া আঙুলিত এটা গ্ৰীণ সেউজীয়া টেটু কৰা আছে ৰাইট হয় নেকি ৰাইট to have a natural interest in gardening যাৰ স্বাভাৱিকভাৱে কি গাৰ্ডেনিং বা বাগিচা খেতি বাতি কৰাত কি আছে অলপমান ইন্টাৰেষ্ট আছে one's nails are painted green যাৰ নখত সেউজীয়া ৰং দিয়া আছে নে one is artistic নে মানুহজন কি কলাত্মক artistic নহয় painted green বা green thumb নহয় green thumb ৰ মিনিংটো হ'ল to have a natural interest in gardening যেতিয়া মানুহ এজনে naturally gardening কৰিব বিচাৰে সেই দিশত আগবাঢ়িব বিচাৰে গাৰ্ডেনিঙৰ ফালে মানুহজন কি কোনোবা বেলেগে ইন্টাৰেষ্টটো আনি সোমোৱাই দিয়া নাই নেচাৰেলি আছে মনৰ ভিতৰত সেইজন মানুহক কি বুলি কয় গ্ৰীণ থাম বুলি কয় ৰাইট সো অপচন বি হৈ যাব শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 11 ৰ কাৰণে আই হোপ এইটো আপোনালোকে বুজি পালে অপচন বি টো হৈ যাব অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ তাৰে পিছত কি আছে A stitch in time saves nine মই এইটো কথা আপোনালোকক কি কৰিছিলো যেতিয়া proverb পঢ়ুৱাইছিলো A stitch in nine saves nine এইটো পঢ়ুৱাইছিলো stitch মানে কি চিলাই
সময়ত মৰা এটা চিলাইয়ে বাকী পিছত 9টা চিলাই নামাৰিলেও হোৱা কৰিব পাৰে। মানে মোৰ যদি চোলাটো এজেগাত ফাটিছে, সেই জেগাটোত যদি মই সময়মতে চিলাই এটা মাৰিছো, তেতিয়া কি হ'ব, পিছত আৰু বহুতটা চিলাই নামাৰিলেও হ'ব, কিন্তু অকনমান ফাটিছে যেনিবা, চোলাটো এইটো কি হৈছে, অকনমান এটা জেগাত ফাটিছে এইখিনি। ইয়াতে এটা চিলাই মাৰিলে হৈ যায়। যদি এইটো চিলাই নামাৰো সময়ত, ই কি হৈ যাব, ইয়ালৈকে ফালি যাব। তাৰ পিছত মই 9টা চিলাই মাৰি ৰাখাব লগা হ'ব। এইটো 9টা চিলাই মাৰিলেহে ঠিক হ'ব। গতিকে ষ্টিচ ইন টাইম চেভছ 9 মানে কি, যেতিয়া আমি কিবা এটা বস্তু সময়মতে কৰো, সময়মতে কৰা কামটো আমাৰ কি কৰি দিয়ে, বহুত কাম সহজ কৰি দিয়ে। যেতিয়া এটা কাম সময়মতে কৰা হয়, সি বহুত কাম বচাই দিয়ে, বহুত সময় বচাই দিয়ে, আৰু সময়মতে কৰা কামটোৱে আমাক সুফল দিয়ে, মানে বহুত প্ৰব্লেমৰ পৰা বচাই দিয়ে। গতিকে ষ্টিচ ইন টাইম চেভছ লাইফ, ইয়াৰে ৰেফাৰ্ছ টু কি, ছেভিং লাইফ, জীৱন বচোৱাৰ কথা কৈছে, নে টাইমলি একচন, সময়মতে কৰা কামৰ কথা কৈছে, নে সময় বচোৱাৰ কথা কৈছে, নে টাইম টেইলৰিং, কিবা বস্তু চিলোৱাৰ কথা কৈছে, কোনটোৰ কথা কৈছে, টাইমলি একচনৰ কথা কৈছে, যে যিটো কাম সময়মতে কৰা হয় সেইটো কামৰ গুৰুত্বটোৰ কথা কৈছে। ষ্টিচ ইন টাইম, তাৰমানে চিলাইটো সময়ত মৰা, তাৰমানে টাইমলি একচন। সেই চিলাইটোৱে হ'ল আমাৰ একচন, যিটো বস্তু সময়মতে কৰা যাব। সময়মতে কৰিলে আমি কি কৰিব পাৰিম, সময় বচাব পাৰিম বুলি কৈছে। চ' বুজি পালো। ইয়াৰে পিছৰ কুৱেশ্যনটোৰ ফালে যাওঁ। কুৱেশ্যন নম্বৰ 13, সল্ট অফ লাইফ ষ্টেণ্ডছ ফৰ, সল্ট অফ লাইফ বুলি কৈছে জীৱনৰ নিমখ। জীৱনৰ নিমখ বা জীৱনৰ মছলাখিনি কি, তাৰমানে কি, যিটো বস্তু মূল্যৱান, যিটো বস্তু আমি হেৰুৱাব নিবিচাৰো, বা জীৱনত পোৱা কিবা এনেকুৱা বস্তু যিটো মূল্যৱান। সল্ট মানে কি, সল্ট, নিমখটো লাগাতকে বেছি হলেও বেয়া, কিন্তু অকনমানটো লাগে। গতিকে সৰোজ অফ লাইফ, চেলাইন ৱাটাৰ, সোডিয়াম ক্লৰাইড নে ভেলুৱেবল থিংছ, মূল্যৱান বস্তু, কোনটোৰ কথা কৈছে। সৰোজ অফ লাইফ মানে জীৱনৰ দুখবোৰৰ কথা কৈছে নেকি, নহয়। চেলাইন ৱাটাৰ মানে আপোনালোকে গমেই পায়, সেই যিটো চেলাইন, যিটো এনেকে আৰি দিয়া থাকে ইয়াতে, সেই যে বটলটো, ৰাইট, পাইপ লগাই দিয়া থাকে, আমাৰ তাত ইয়াতে এটা কি থাকে, কন্ট্ৰলাৰ এটা থাকে, নে নাই। চেলাইন ৱাটাৰৰ কথা কৈছে নেকি, নহয়। সোডিয়াম ক্লৰাইড হৈছে কি, সোডিয়াম ক্লৰাইডটো নিমখৰ যিটো চিম্বল, সেইটো NaCl2 যে লিখে, সেইটো সোডিয়াম ক্লৰাইড, এইটোকে নিমখ বুলি কয়। এইটো কথা কৈছে নেকি, ফিজিকেল নিমখৰ কথা কোৱা নাই। ভেলুৱেবল থিংছ, ৰাইট, মানুহৰ আপুনি মৰম আশীৰ্বাদ পাইছে, জীৱনত কিবা এটা বস্তু কৰিম ভাবিছিল, কৰিছে, চিনেমা এখন চাম ভাবিছিল, চাব পাৰিছে, আজি পৰিয়ালৰ সৈতে হয়তো লাঞ্চটো একেলগে কৰিবলৈ কৰবাত ওলাই গৈছে, এইবিলাকেই কি, এইবিলাকেই সল্ট অফ লাইফ। ভেলুৱেবল থিংছ, এইবিলাক বস্তু ঘূৰাই পোৱা নাযায়, আৰু ভেলিউ দিব লাগে আমি, সেইবিলাকে সল্ট অফ লাইফ, ৰাইট। অপশ্যন ডি টো হৈ যাব শুদ্ধ উত্তৰ। মই মিনিং কেইটাও বুজাই দিছো, চ' দেট আপোনালোকৰ বুজি পোৱাত সুবিধা হয়, বা পিছলে মনত ৰৈ যায় যাতে, সেইটো কাৰণে হ'ল। তাৰে পিছৰ কুৱেশ্যনটো কি, দি এন্টনিম অফ জেনুইন। জেনুইন মানে কি, জেনুইন মানে কি, মানুহজন বিৰাট জেনুইন দেই, আমি যে কওঁ, জেনুইন মানে হৈছে মানুহজনে একো বস্তু ফেক কৰা নাই। জেনুইন মানে হৈছে ৰিয়েল, হা, ট্ৰু, সঁচা, তাৰমানে বস্তুটো সঁচাকে কিবা এটা ফিল কৰিছে, সঁচাকৈয়ে মানুহজনে মনৰ পৰা কিবা এটা ফিল কৰিছে, জেনুইনলি চৰি, তাৰমানে সঁচাকৈয়ে চৰি, বুজি পাইছে, সেইটো। চ' জেনুইন মানে হ'ল সেইটো বস্তু যিয়ে একো ফেক কৰা নাই। এতিয়া ইয়াৰে আমাক কি লাগে, এন্টনিম লাগে, উল্টা। চ' স্পিউৰিয়াছ আছে, প্লুটনিক আছে, ইনচেন্ট আছে, আৰু ৰিয়েল আছে। প্লুটনিকৰ মিনিংটো ইয়াতকে কমপ্লিট বেলেগ লাইনত গুচি যায়। ইনচেন্ট মানে কি, ইনচেন্ট মানে হৈছে নিৰ্দোষী, যিয়ে একো বেয়া কাম কৰা নাই। আৰু ৰিয়েল মানে হৈছে ইয়াৰে চিনোনিম, জেনুইনৰ চিনোনিম হৈ যাব ৰিয়েল। আমাক এন্টনিম লাগিছিলে, এন্টনিম হ'ল স্পিউৰিয়াছ। স্পিউৰিয়াছ মানে হৈছে কি, স্পিউৰিয়াছ মানে ফেক বা কি, ফলছ। মনত ৰাখিব এইটো কথা, ফেক বা ফলছ হ'ল স্পিউৰিয়াছ মানে। গতিকে জেনুইনৰ এন্টনিম হৈ যাব কি, স্পিউৰিয়াছ। অপশ্যন এ উইল বি দা right answer for question number 14. I hope everyone has got it. ইয়াৰে পিছৰ কুৱেশ্যনৰ ফালে যাম এতিয়া আমি। পিছৰ কুৱেশ্যনটো কি দিয়া আছে, find the word which has the opposite meaning of gregarious. গ্ৰেগাৰিয়াছৰ কি বিচাৰিছে আমাক, গ্ৰেগাৰিয়াছৰ আমাক অপজিট মিনিং বিচাৰিছে। লডেটৰী আছে, ৰিক্লুজ আছে, তাৰপিছত কি আছে, ৰাষ্টিক আছে, আৰু ছ'চিয়েল আছে। গ্ৰেগাৰিয়াছ মানে হৈছে কি, যিজন মানুহ ভালকে মানে হেৰিত থাকি ভাল পায়, হা, যিজন মানুহে অলপ সমাজ বা এইবিলাক বস্তু বিচাৰি পেলাই ভাল পায়। চ' ছ'চিয়েবল, হা, বা ছ'চিয়েল, এইবিলাক বস্তু কি হৈ যায়, চিমিলাৰ হৈ যায়, চিমিলাৰ হৈ যায়। এতিয়া ইয়াৰে অপজিট কি হৈ যাব, আমাৰ লডেটৰী, হা, ৰাষ্টিকটোতো বেলেগ বাৰু, ৰাষ্টিক বেলেগ,
আৰু social মানে ইয়াৰে synonym হৈ যায়, এইটো gregarious ৰ synonym হৈ যায়। so recluse বুলি এটা word আছে, recluse টো কেনেকুৱা, recluse টো এজন এনেকুৱা ব্যক্তি যিয়ে solitary life জীয়াই ভাল পায়, মানে অকলে থাকি ভাল পায়, আন মানুহৰ সংগ পছন্দ নকৰে। সেই যে reserve বুলি যে আমি পাইছিলো, reserve ৰ লগত এইটো কি বহুত ক্ষেত্ৰত ই synonym হৈ যায়। so recluse ৰ লগত আমি কি কৰিব পাৰো, ইয়াৰে synonym আমি এনেকে লিখিব পাৰো, reserve, হা, কিছু ক্ষেত্ৰত কি হয়, ইন্ট্ৰভাৰ্টেডো হয়, ৰাইট, এনেকুৱা। so ইয়াৰে অপজিট কি হৈ যাব, অপজিট হৈ যাব ৰিক্লুজ, এইটো মনত ৰাখিলে হ'ল। অপশ্যন বি হৈ যাব আমাৰ কুৱেশ্যন নম্বৰ 15 ৰ কাৰণে কাৰেক্ট আনসাৰ হ'ল। নেক্সট কুৱেশ্যনৰ ফালে যদি আমি যাওঁ, নেক্সট কি দিয়া আছে, দা চিনোনিম অফ অগষ্ট। অগষ্টটো কি, এইটো বস্তু মই সুধিছিলো টেলিগ্ৰামত আৰু ইমান জমনি হ'ল, অগষ্ট এটা মাহৰ এয়া বুলি ভাবিছে চবে, চিনোনিম কি কৈছে, চিনোনিম কৈছে ছেপ্টেম্বৰ। আৰে আগষ্ট আৰু ছেপ্টেম্বৰ একে নেকি? নহয়, অগষ্টৰ এটা বেলেগ মিনিং আছে। ডেফিনেটলি অগষ্টটো এটা মান্থ হয়, কিন্তু ইয়াৰ এটা মিনিং আছে। আগষ্ট মানে কি, যিজন মানুহক বিদ্বান জনা শুনা মানুহ বুলি কয়, গণ্যমান্য ব্যক্তি, সেইজনক অগষ্ট বুলি কয়। চ' কমন নহয়, কমন হলে কি সাধাৰণ, বস্তুটো চবতে এভেইলেবল। ৰিডিকিউলাছ মানে কি, ৰিডিকিউলাছ মানে যিটো বস্তু কি বিশ্বাসযোগ্য নহয়, তাৰমানে হাঁহি উঠা বা তেনেকুৱা, ৰিডিকিউলাছ মানে কি একদম মানে কোনো চেঞ্জ নোহোৱা, নন চেঞ্জ বুলি যে কয় তেনেকুৱা। চ' ডিগনিফাইড আছে আৰু ছেপ্টেম্বৰ আছে, ছেপ্টেম্বৰটো এটা বেলেগ মাহ, ৰাইট। অগষ্টৰ কি লাগে আমাক, চিনোনিম লাগে, চিনোনিম হৈ যাব কি ডিগনিফাইড, ডিগনিটাৰী, যিজন মানুহৰ কি আছে, ডিগনিটি আছে, যিজন মানুহক আমি জানো গণ্যমান্য ব্যক্তি, যিজন মানুহ গণ্যমান্য ব্যক্তি, অলপমান সন্মান দিয়া যায় মানুহজন বিদ্বান, সেইজন মানুহক কি অগষ্ট বা ডিগনিফাইড হৈছে, সেইটো মিনিং বুজি পালে। চ' অপশ্যন চি হৈ যাব মিনিং ইয়াৰে। চিনোনিমটো বহুতে ছেপ্টেম্বৰ বুলি কৈছিল মই গ্ৰুপত সোধোতে, গতিকে এইটো নহয়, এইটো যাতে মনত ৰাখে, ঠিক আছে। ইয়াৰে পিছত আৰু নেক্সট কুৱেশ্যনৰ ফালে আহিছো, the find the synonym of কি, ট্ৰেনজিয়েণ্ট। ট্ৰেনজিয়েণ্ট মানে কি, ট্ৰেনজিয়েণ্টৰ, ট্ৰেনজিয়েণ্ট মানে কি, ট্ৰেনজিয়েণ্ট মানে হৈছে যিটো বস্তু বেছি সময় লাষ্ট নকৰে, টেম্পৰাৰী, ৰাইট, টেম্পৰাৰী। আৰু কি হ'ব পাৰে, শৰ্ট লিভড হ'ব পাৰে। ইয়াৰে আকৌ উল্টাটো কি হ'ব, উল্টাটো হৈ যাব, আৰু এটা ৱৰ্ড আছে বৰ ধুনীয়া ইয়াৰে লগত মিল থকা, সেইটো হ'ল কি, আখৰটো বেয়া হ'ল, ইয়াৰে আৰু এটা চিনোনিম আছে, সেইটো হ'ল এফিমেৰেল, এফিমেৰেল, টেম্পৰাৰী, হা, এইবিলাক। ট্ৰেনজিটৰী আৰু এটা আছে ট্ৰেনজিয়েন্টৰ লগত মিলা, সেইটো কি ট্ৰেনজিটৰী। এই ৱৰ্ডবিলাক লিখি থৈ দিব আপোনালোকে, ৱৰ্ডবিলাক লিখি থৈ দিব, ঠিক আছে। এইবিলাক কি, ইয়াৰে মিনিংটো হৈছে ক্ষণস্থায়ী, তাৰমানে চ' ট্ৰেন্সপাৰেন্ট আছে, ফ্লিটিং আছে, ফিবল আছে, ফেন্সিফুল আছে। চ' ইয়াৰে চিনোনিম লাগিছিলে আমাক, চিনোনিম কোনটো, চিনোনিম হ'ব ফ্লিটিং। ফ্লিটিং মানেও সেইটো যিটো বস্তু অলপ সময় থাকে, ৰাইট। ট্ৰেন্সপাৰেন্টটো আকৌ কি, ট্ৰেন্সপাৰেন্টৰ মিনিংটো হৈছে বেলেগ, ট্ৰেন্সপাৰেন্ট মানে হৈছে স্বচ্ছ, তাৰমানে যিটো বস্তুৰ ইপাৰ সিপাৰ দেখা পায়, পোহৰ কি হৈ যায়, ইপাৰ সিপাৰ হয়, মানে প্ৰতিসৰিত হয়, যিটো বস্তুৰ মাজেৰে পোহৰ সৰকি যায়, সেইটো ট্ৰেন্সপাৰেন্ট বুলি কয়। ট্ৰেন্সপাৰেন্ট এনেকুৱা এটা বস্তু যিটোত কোনো আৰ নাই, তাৰমানে যিটো বস্তু একো ঢাক খাই থকা নাই, আমাৰ চকুৰ সন্মুখত ক্লিয়াৰ হৈ আছে, সেইটো বস্তুকো ট্ৰেন্সপাৰেন্ট বুলি কয়। চ' ট্ৰেন্সপাৰেন্টৰ মিনিংটো হৈছে সেইটো, ট্ৰেন্সপাৰেন্টটো এটা এডজেক্টিভ, তাৰে নামটো হৈছে ট্ৰেন্সপাৰেন্সি। হ'ল, মনত থাকিব। এইখিনিয়ে মনত ৰাখিবলগীয়া কথা। কাৰেক্ট অপশ্যনটো কি হৈ যাব, বি হৈ যাব। ফ্লিটিং মানে হৈছে ক্ষণস্থায়ী, যিটো বস্তু অলপ সময়ৰ কাৰণে থাকে। হ'ল, আপোনালোকক এন্টনিম চিনোনিমছৰ মই আৰু আই ডন্ট থিংক কি বেলেগকে আৰু ক্লাছ দিব লাগিব। যিখিনি আমি গোটেইকেইটা ক্লাছত যিখিনি যিখিনি বস্তু ইনক্লুড কৰা হৈছে, এইখিনি বস্তু চাব, নোট কৰি ৰাখিব, বহুত কামত আহিব এইখিনি বস্তু দেই। ইয়াৰে পিছৰ কুৱেশ্যনটোৰ ফালে গৈছো, মেলিভলেন্স। মেলিভলেন্স ৱৰ্ডটোৰ আমাক কি লাগে, এন্টনিম লাগে। মেলিভলেন্স মানে কি জানেনে, মেলিভলেন্স মানে এনেকুৱা এটা কোৱালিটি যেতিয়া আনক আমি হাৰ্ম কৰিবৰ কাৰণেও ৰেডি হৈ থাকো, আনৰ অনিষ্ট সাধন কৰিবৰ কাৰণেও হেৰি হৈ থাকো, কি হৈ থাকো, সাজু হৈ থাকো। চ' বেনিফিটিংটোতো নহয় অবভিয়াছলি, বেনিফিটিং। টেণ্ডাৰনেছ মানে হৈছে ঢিলা, ঢিলা পৰি যোৱা, ৰাইট। ইণ্ডালজেন্স, ইণ্ডালজেন্স নহয়, এইটো কি হ'ব, মেলিভলেন্সৰ অপজিটটো হৈ যাব কাইণ্ডনেছ, কাইণ্ডনেছ। বহুতে এইটো সোধোতে কি বুলি কৈছিলে, বেনিফিটিং বুলি কৈছিলে, বেনিফিটিং মানে লাভদায়ক, ৰাইট। টেণ্ডাৰনেছ মানে কি ঢিলা হৈ থকা, তেনেকুৱা। ইণ্ডালজেন্স নহয়। মেলিভলেন্সৰ এন্টনিম সুধিছিলে, এন্টনিম হ'ব কাইণ্ডনেছ। হ'ল, আৰু এটা ৱৰ্ড আছে বেনিভলেন্স। বেনিভলেন্সটো কি, মেলভলেন্সৰ অপজিট, কাইণ্ডনেছৰ লগত তাকো আমি কি কৰিব পাৰো, সাঙুৰি ল'ব পাৰো। ৱৰ্ডটো মনত থাকিবনে?
কাইণ্ডনেছৰ লগত আমি তাকো লগ কৰি ৰাখিব পাৰো, বাকী চব একে। বেনিভলেন্স এইটো কি এন্টোনিম, বেনিভলেন্সৰ কি এন্টোনিম, এই ৱৰ্ডটো মনত ৰাখিব। বেনিভলেন্স আৰু কাইণ্ডনেছ মিনিঙত একে হয়। ঠিক আছে, কুৱেশ্যন নম্বৰ 18ৰ আমি আনসাৰ পাই গলো, অপশ্যন ডি ইজ দ্য ৰাইট আনসাৰ। নেক্সট আমি যাম কুৱেশ্যন নম্বৰ 19ৰ ফালে। কি দিয়া আছে, এটা সেন্টেন্স দিয়া আছে, সেন্টেন্সত চাৰিটা পাঁচটা পাৰ্ট দিয়া আছে, চাৰিটা পাৰ্ট দিয়া আছে, সৰি তিনিটা পাৰ্ট দিয়া আছে, নাই চাৰিটা, অল ৰাইট। I would always, part A, cherish the fond, part B, memories of, part C, our association, part D। আৰু no error টো দিছে অপশ্যন ই হিচাপে। যদি বাক্যটোত কোনো ধৰণৰ ভুল নাই, আমি কি কৰিব লাগে, বাক্যটোত ভুল বিচাৰিব লাগে, ভুল বিচাৰিব লাগে যে ইয়াতে ক'ত ভুল আছে। যদি কোনো ধৰণে ভুল নাই, তেতিয়াহ'লে আমি অপশ্যন ই টো চিলেক্ট কৰিম, no error। চ' I would always, ইয়াতে চাওক ভাগকেইটা, ইয়াতে অলপ চাবলৈ কনফিউজ হৈছে কাৰণে এইবিলাক অপশ্যন বিলাক দিয়া আছে। I would always cherish the fond memories of our association। এতিয়া যেতিয়া would দিয়া থাকে, তাৰ পিছত আৰু ই দি দিয়াৰ দৰকাৰ নাছিলে, গতিকে I would always cherish the fond memories of our association লিখিলে হৈ যায়। গতিকে ভুলটো ক'ত আছে, ই দি থকা পাৰ্টটোত ভুলটো আছে। চ' অপশ্যন বি হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ। আমি কি কৰিব লাগে, পাৰ্ট ভুলটো বিচাৰিব লাগে। তাৰমানে এইটো কুৱেশ্যন কিহৰ আছিলে, কুৱেশ্যনটো ওপৰত লিখি দিয়া হোৱা নাই যদিও এইটো ইৰৰ ডিটেকশ্যনৰ আছিলে কুৱেশ্যন, ৰাইট, ইৰৰ ডিটেকশ্যনৰ কুৱেশ্যন এটা আছিলে। ভুলটো বিচাৰি উলিয়াব লাগে। I would, যেহেতু would দিয়া আছে, বিভাৰ্বটো যদি past দিয়া আছে, আকৌ এটা past ইয়াতে নহব, cherished নহব, ৰাইট। would ৰ সলনি কি কৰা যাব, I would have cherished হ'ব পাৰিলেহেঁতেন, কিন্তু কিন্তু I would ৰ পিছত ডাইৰেক্ট cherished নহব, ডাবল past নহব ইয়াতে। হল, বুজি পালে, অপশ্যন বি টো হৈ যাব ইয়াতে শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 19ৰ কাৰণে। পিছৰ কুৱেশ্যনটোৰ ফালে আমি যাওঁ, নম্বৰ 20। He went so fast I could not keep up dash him। তাৰমানে সি ইমানেই জোৰত গৈছিল যে মই তাৰ লগত খোজ মিলাব নোৱাৰিলো। যেতিয়া keep up বুলি কয়, তেতিয়া তাৰ লগত মিলিব নোৱাৰিলো, কাৰ সৈতে, তাৰ সৈতে। চ' ইয়াতে কি হ'ব, ইয়াতে keep up with হ'ব, ইয়াতে for to in এইবিলাক নহয়। in আৰু for টো একেবাৰে নহয়, with আৰু toৰ ভিতৰত আপোনালোক কনফিউজ হৈ যাব পাৰে। keep up টো তাৰমানে keep up টো নহয়, keep up with him, মানুহজনৰ সৈতে মই কি কৰিব নোৱাৰিলো, খোজ মিলাব নোৱাৰিলো, কাৰণ তেওঁ বহুত জোৰে গৈছিল। He went so fast I couldn't keep up with him। ইয়াতে অপশ্যন বি টো হৈ যাব শুদ্ধ উত্তৰ। এইটো মনত ৰাখিব, প্ৰেপজিচনৰ কুৱেশ্যন আৰু এনেকুৱা থাকিব পাৰে। ইয়াৰে পিছৰ কুৱেশ্যনটো চাইছো আমি, কি দি আছে, one who talks while asleep। asleep মানে কি, টোপনিত, while কি sleeping, এইটোকে asleep বুলি কৈছে, ৰাইট। যিজন মানুহে শুই শুই কথা পাতে, সেইজন শুই থাকোতে যিজন মানুহে কথা কৈ থাকে, বুজি পাইছে। শ্লিপ মানে কি, শুই শুই বিচনাত বাগৰি পেলাই ফোনত গাৰ্লফ্ৰেণ্ডৰ লগত কথা পতাটো কোৱা নাই, টোপনি গৈ থকাৰ কথা কৈছে। যে টোপনিত যিজন মানুহে কথা কৈ থাকে সেইজনক কি বুলি কয়, somnambulist আছে, somnilocist আছে, তাৰপিছত কি আছে, somniferous আৰু sleep talker। এই sleep talker ৱৰ্ডটো এনেই দিয়া আছে ইয়াতে, এইটো কি হ'ব, একচুৱেলি somnilocist হ'ব। যিজন মানুহে শুই থাকোতে টোপনিত কথা পাতি থাকে, সেইজন মানুহৰ নাম কি, সেইজন মানুহক কি বুলি কয়, somnilocist বুলি কয়। অপশ্যন বি এইটো মনত ৰাখিব। কুৱেশ্যন নম্বৰ 21ৰ আনসাৰটো হৈ গ'ল অপশ্যন বি। হ'ল, নেক্সট কুৱেশ্যনৰ ফালে যাম। কি দিয়া আছে, one who collects coins। মই আগৰ কুৱেশ্যন এটাত কৈছিলো আপোনালোকক, অপশ্যনটো পাই পেলাই মনত আছে। কেলিগ্ৰাফাৰ কি, কেলিগ্ৰাফাৰ হ'ল যিয়ে মেপ বা এইবিলাক বস্তু তৈয়াৰ কৰে। তাৰমানে কেলিগ্ৰাফাৰে। কালেক্টৰ মানে কি, সংগ্ৰহকাৰী নহয়। নাৰ্চিচিষ্টৰ কথা মই কৈছিলো, নাৰ্চিচিষ্ট যিয়ে নিজৰ ধন নিজে পিটি থাকে, নিজৰ কথা খুব প্ৰশংসা কৰে, নিজক লৈ যি ব্যস্ত, কেলিগ্ৰাফাৰ নহয়। যিজনে কইন কালেক্ট কৰে সেইজনক কি বুলি কয়, নিউমিজমেটিষ্ট বুলি কয়, নিউমিজমেটিষ্ট। এইটো মনত ৰাখিব, অপশ্যন বি হৈ যাব কুৱেশ্যন নম্বৰ 22ৰ কাৰণে শুদ্ধ উত্তৰ। কইন যিয়ে কালেক্ট কৰি ফুৰে তেওঁক কি বুলি কয়, নিউমিজমেটিষ্ট বুলি কয়। হ'ল, মনত থাকিব। ইয়াৰে পিছৰ কুৱেশ্যনটোৰ ফালে আমি যাম, কুৱেশ্যন নম্বৰ 23। ৱৰ্ড এনালজি এটা আহিছে, ৱৰ্ড এনালজি, প কেট হুফ ডেশ। পটো কি, এই মেকুৰী যে ভৰিৰ চিম্বল এটা এনেকুৱা এনেকুৱা যে বহি যে ৰয়, মেকুৰীয়ে কৰবাত খোজ দিলে যে এনেকুৱা চিন এটা যে বহি ৰয়, এইটোকে প বুলি কয়। তাৰমানে ভৰিৰ তলুৱা, মেকুৰী কুকুৰৰ ভৰিৰ তলুৱাটো প বুলি কয়, ৰাইট। পটো কেট। হুফটো কি, হুফ মানে হৈছে, হুফ মানে হৈছে এই যিটো ভৰিৰ খুৰা, খুৰা এটা থাকে ন এনেকুৱা, খুৰা কিহৰ থাকে, গৰুৰ থাকে, ঘোঁৰাৰ থাকে, মহৰ থাকে। ইয়াতে খুৰা থকা প্ৰাণী কোনটো লিখিছে, হুফ থকা কোনটো প্ৰাণী লিখিছে, লেম মানে কি, ছাগলী। ছাগলীটোতো সৰু ফটা, ৰাইট। এলিফেন্ট, লায়ন আৰু হৰ্চ। আমি জানো যে হুফ কোনটোৰ আছে,
হৰ্চৰ আছে এইটো প্ৰপাৰ হৈ যাব লায়ন আৰু এলিফেণ্টৰ নাই এলিফেণ্টৰটো পৰ নিচিনাই হয় সেই ডাঙৰ খালি এইটো ঠিক আছে এলিফেণ্ট লেম্প লায়ন নহয় কি হ'ব লাগে হুফ থাকিলে হৰ্চ হ'ব লাগিব ঘোঁৰাৰ খুৰাটো কি বুলি কয় সেইটো হুফ বুলি কয় ৰাইট মনত থাকিব এইটো প আৰু হুফৰ মাজৰ ডিফাৰেন্সটো আপোনালোকে জানিলে এইটো আনসাৰ সিলেক্ট কৰিব পাৰিব কোনো ডিফিকাল্টি নাই ইয়াতে কোৱেশ্চন নম্বৰ 23 আনসাৰ আমি পাই গলো অপচন ডি নেক্সট আমি যাম নম্বৰ 24 ৰ ফালে মাইক্ৰফোন লাউড মাইক্ৰস্কোপ কি এতিয়া মাইক্ৰফোনে আমাক কি কৰি দিয়ে মাইক্ৰফোনত যেতিয়া কিবা এটা বস্তু কোৱা হয় সেইটো লাউডকে শুনা যায় লাউডকে শুনা যায় গতিকে মাইক্ৰস্কোপত যেতিয়া কিবা এটা বস্তু কৰে সেইটো কি হৈ যায় এলোগনেট এলংগেট নে ইনভেষ্টিগেট নে ম্যাগনিফাই নে এক্সামিন মাইক্ৰস্কোপত কি কৰা হয় মাইক্ৰস্কোপে কি কাম কৰে এক্সামিন আমি কৰো কিন্তু মাইক্ৰস্কোপটোৱে কি কৰে ম্যাগনিফাই কৰে মাইক্ৰস্কোপটোৱে সদায় ম্যাগনিফাই কৰে মাইক্ৰফোনটোৱে লাউড কৰি দিয়ে আৰু মাইক্ৰস্কোপে কি কৰে ম্যাগনিফাই কৰে বস্তুটো মনত ৰাখিব গতিকে ৱৰ্ড এনালজি মতে কি হ'ব ইয়াৰে কাৰেক্ট আনসাৰটো হৈ যাব ম্যাগনিফাই অৰ্থাৎ অপচন সি হৈ যাব ইয়াৰে কাৰেক্ট আনসাৰ বুজিলে নিশ্চয় বুজিলে ইয়াৰে পিছত কি আছে কলেজ ষ্টুডেন্ট হস্পিটেল হস্পিটেলতটো কি থাকে নাৰ্ছ থাকে ডক্টৰ থাকে ট্ৰিটমেন্টটো থাকে পেশেন্টটো থাকে কিন্তু কিন্তু কথাটো মন কৰিবলগীয়া যে কলেজত ষ্টুডেন্টে কি কৰা হয় যে কলেজত কি কৰা হয় বা স্কুলত কি কৰা হয় এডুকেশ্যন দিয়া হয় কাক দিয়া হয় এডুকেশ্যন ষ্টুডেন্টক হস্পিটেলত কি কৰা হয় ট্ৰিটমেন্ট কৰা হয় কাক কৰা হয় ট্ৰিটমেন্ট পেশেন্টক কৰা হয় গতিকে কাক কৰা হয়টোৱে সুধিছে কলেজত কাক দিয়ে এডুকেশ্যন ষ্টুডেন্টক টিচাৰ থাকে কলেজত প্ৰিন্সিপাল থাকে হা ৱাৰ্ডেন থাকে হোষ্টেলৰ বেলেগ বেলেগ থাকে বহুত কিবা কিবি থাকে কিন্তু এডুকেশ্যনটো কোনে পায় কলেজত এডুকেশ্যন পায় ষ্টুডেন্টে ঠিক তেনেকে হস্পিটেলত ট্ৰিটমেন্ট কোনে পায় পেশেন্টে পায় ট্ৰিটমেন্ট কৰা হয় ডক্টৰ থাকে নাৰ্ছ থাকে কিন্তু পায় কোনে পেশেন্টে পায় ৰাইট গতিকে অপচন এ টোৰ লগত বি টোৰ যি এনালজিত সদায় এইটো বস্তু মনত ৰাখিব যে চাৰিটা ৱৰ্ড দিয়া যদি থাকে 4 নম্বৰটো খালি দিয়া আছে অবভিয়াছলি কেতিয়াবা 3 নম্বৰটো খালি দিয়া থাকিব এতিয়া 1 নম্বৰটোৰ 2 নম্বৰটোৰ লগত যিটো ৰিলেচন আছে 3 নম্বৰটোৰ 4 নম্বৰটোৰ লগত সেইটো ৰিলেচন থাকিব লাগিব এইটো বহুত ক্ষেত্ৰত লজিকেল ৰিজনিঙৰ নিচিনা গতিকে আপোনালোকে যদি ৰিজনিং সহজ পায় তেতিয়াহ'লে এইটো টান পোৱাৰ প্ৰশ্নই নুঠে ৰিজনিং যদি সহজ পায় এইটো পাৰিবই কি কোৱা হৈছিলে সেইটোৱে কোৱা হৈছিলে অপচন বি উইল বি দা ৰাইট আনসাৰ ফৰ কুৱেশ্চন নম্বৰ 25 ঠিক আছে 25 পালো আমি ইয়াৰে পিছত কি কুৱেশ্চন দিয়া আছে চাওক এটা choose the correct sentence that uses the subjunctive mood subjunctive mood মানে কি যিটো বাক্যৰ যিটো mood সেইটো accurately কোনটোৱে ইউজ কৰিছে if I was you I would apologize মই ক্ষমা বিচাৰিলোহেঁতেন কেতিয়া যদি মই তুমি হলোহেঁতেন I was কেতিয়া নহয় I was hypothetical sentence ত নহয় গতিকে ইয়াতে যদি I was দিছে সেই বাক্যটো ভুল কাৰণ hypothetical sentence হলে কি হ'ব লাগিছিল if I were you হ'ব লাগিছিলে if he were here তেতিয়া কি he would help us he যদি ইয়াত থাকিলহেঁতেন hypothetical sentence ত were দিব পাৰি নে পাৰি otherwise কিন্তু নহলহেঁতেন ইয়াতে he is wishing that she was present at the meeting তেতিয়া নহব কিন্তু তেতিয়া নহব he wishes দিব পাৰিলোহেঁতেন she acts as if she is knowing the truth নহব as if দিয়াৰ পিছত knowing নহব as if দিলে কি হ'ব লাগিব knew দিব লাগিলহেঁতেন গতিকে কোনটো শুদ্ধ গ্ৰামেটিকেলি যিটো অপচন বি আছে বি বাক্যটো শুদ্ধ সাবজেক্টিভ মুড হিচাপে কোনটো শুদ্ধ বি টো শুদ্ধ ইয়াতে অলপ টান যেন লাগিব পাৰে আপোনালোকে ভালকে যেতিয়া পঢ়ি চাব বস্তুটো তেতিয়া গম পাব এইটো বস্তুটো কি হয় আৰু আমাৰ বহুতখিনি বস্তু আছে ইয়াতে পেৰাগ্ৰাফ ৰাইটিং আছে আৰু কিবা কিবি আছে গোটেইখিনি বস্তুৰ ওপৰত আমি ডিটেইল ডিসকাশন এটা ল'ম পাংচুৱেশ্যনৰ ওপৰত ক্লাছ আছে পাংচুৱেশ্যন তাৰপিছত আজি ক্লাছত যিখিনি বস্তু ডিসকাস কৰা হ'ল আজি যি কুৱেশ্চন ইনক্লুড কৰা হৈছে তাৰে টপিক বিলাকৰ ওপৰতো এটা গোটেইখিনি বস্তু সামৰি লৈ পেলাই ক্লাছ এটা ল'ব বিচাৰিছো যদি আপোনালোকক লাগে কমেন্টত জনাব লাগে নে নালাগে পাংচুৱেশ্যনৰ ওপৰত তাৰপিছত পেৰাগ্ৰাফৰ ওপৰত সেই গোটেইখিনি বস্তু এতিয়ালৈ ইনক্লুড কৰি ডিটেইলত ক্লাছ কৰা হোৱা নাই গতিকে সেইখিনি বস্তু কৰি দিম সময়ও আমাৰ হাতত বেছি নাই কম সময়ৰ ভিতৰতে সেইখিনি বস্তু কৰিব বিচাৰিছো ঠিক আছে নেক্সট কুৱেশ্চনৰ ফালে যাম কুৱেশ্চন নম্বৰ 26 আছিলে এইটো 27 ৰ ফালে যাম আইডেন্টিফাই দ্য সেন্টেন্স উইথ কাৰেক্ট প্যাৰালেল স্ট্ৰাকচাৰ ইয়েস প্যাৰালেল স্ট্ৰাকচাৰৰ ওপৰত আমি ক্লাছ এতিয়ালৈ কৰা নাই এইকেইটা বস্তু মই নোট কৰি থৈ দিম প্যাৰালেল স্ট্ৰাকচাৰ পাংচুৱেশ্যন প্যাৰাগ্ৰাফ এইকেইটা বস্তুৰ ওপৰত আমি কাম কৰা নাই এতিয়ালৈ প্যাৰালেল স্ট্ৰাকচাৰৰ যদি কুৱেশ্চন আহে she enjoys reading novels to swim and going to the gym ইয়াতে কি কৰা আছে দুটা জেৰান দিয়া আছে ৰিডিং
going to the gym আকৌ swim টো কি কৰা আছে ইনফিনিটিভ ফৰ্মত লেখা আছে to swim গতিকে নহব কি হ'ব লাগিব গোটেইকেইটা একে নিচিনাকে দিব লাগিব পেৰেলেল ষ্ট্ৰাকচাৰ মতে বাক্যটো কি হ'ব লাগে যি দুটা বা তিনটা এক্টিভিটিৰ কথা কোৱা হয় সেই গোটেইকেইটা এক্টিভিটি একেটা ষ্ট্ৰাকচাৰত লিখিব লাগিব যদি জেৰাণ্ড লিখিছে জেৰাণ্ডে লিখিব লাগিব হি not only likes to play football but also playing basketball ইয়াতে ফুটবলৰ ক্ষেত্ৰত to play দিলে আকৌ ইয়াতে playing দি দিলে গতিকে এইটো ভুল right they are responsible for organizing the event ইয়াতে এটা জেৰাণ্ড আছে setting up the venue ইয়াতে এটা জেৰাণ্ড আছে and managing the budget yes ইয়াতে এটা জেৰাণ্ড আছে তিনিওটাত জেৰাণ্ড একে ফৰ্মেশন ফলো কৰিছে একে ষ্ট্ৰাকচাৰ লৈছে গতিকে প্যাৰেলাল ষ্ট্ৰাকচাৰৰ সদায় ৰুলটো হেতু যে যিকেইটা অপচন দিয়া আছে যিকেইটা বাক্যটোত যিকেইটা ভাগ দিয়া আছে গোটেইকেইটা ভাগ একেটা ষ্ট্ৰাকচাৰত হ'ব লাগিব নিশ্চয় বুজি পাইছে তলৰটো কি দিয়া আছিল the artist is known for his creativity yes his creativity এটা নাউন দিছে patience noun and he is hardworking আকৌ এটা বেলেগ word দি দিলে আকৌ এটা বেলেগ কি দি দিলে বেলেগ ফ্ৰেজ এটা দি দিলে গতিকে ডি টো ভুল কোনটো শুদ্ধ সি টো শুদ্ধ সি টো শুদ্ধ কাৰণ ইয়াতে প্যাৰেলাল ষ্ট্ৰাকচাৰ ফলো কৰা হৈছে কাৰণ অৰ্গেনাইজিং সেটিং আপ মেনেজিং গোটেইকেইটা জেৰাণ্ড হিচাপে দিয়া হৈছে হল জেৰাণ্ড মানে কি যেতিয়া ভাৰ্বৰ লগত আইএনজি লগ হৈ নাউনৰ নিচিনা অৰ্থ বুজায় হেতুকে জেৰাণ্ড বুলি কয় ঠিক আছে সো অপশন সি will be the right answer for question number 27 next question ফালে গৈছো subject verb agreementৰ question এটা আহিছে the list of participants were announced yesterday the list ইয়াতে যদিও বা participants আছে বহুত অংশগ্ৰহণকাৰী কিন্তু the list এইটো হৈছে third person singular number গতিকে where হ'ব নোৱাৰে verb agreement ইয়াতে ঠিকে থকা নাই কি হ'ব লাগিছিলে was হ'ব পাৰিলেহেঁতেন was হলে শুদ্ধ হ'লহেঁতেন এতিয়া আকৌ কি দিয়া আছে neither the manager nor the employees এতিয়া মই আপোনালোকক এটা ক্লাছত কৈছিলো things to remember a few things to remember বুলি এটা মই ক্লাছ এটা কৰিছিলো তাতে either or neither nor এইখিনিৰ কথা কোৱা হৈছিলে কি আছিলে তাতে যে দুটা সাবজেক্ট দিয়া হৈছে the manager টো এটা সাবজেক্ট the employees টো এটা সাবজেক্ট এতিয়া কি কৰা হয় যদি এটা প্লুৰেল দুইটা যদি প্লুৰেল হয় তেতিয়া হলে প্লুৰেলৰ লগত এগ্ৰি কৰিলেহেঁতেন তেতিয়া are হলহেঁতেন verb টো be verb টো যদি দুইটা সিঙ্গুলাৰ তেতিয়া হলে কি হ'ব পাৰিলেহেঁতেন সিঙ্গুলাৰৰ লগত এগ্ৰি কৰিব পাৰিলেহেঁতেন এতিয়া এটা সিঙ্গুলাৰ এটা প্লুৰেল দিয়া আছে neither the manager nor the employees তেতিয়া যিটো বেছি ওচৰত থাকে verb টোৰ সি তাৰ লগত এগ্ৰি কৰে ইয়াতে কৰিছেনে বাৰু employees টো কি প্লুৰেল ইয়াতে কি বহি আছে is বহি আছে গতিকে এইটো ভুল হ'ব কিয় ভুল হ'ব বুজি পাইছেনে either or neither nor যেতিয়া থাকে এইকেইটা সদায় মনত ৰাখিব either or আৰু neither nor যেতিয়া থাকে এই দুটা সাবজেক্ট ইয়াতে লিখা হয় যে হয় এইটো নহয় সেইটো বা এইটো নহয় সেইটো নহয় সেই দুটা সাবজেক্টৰ যদি দুয়োটা সিঙ্গুলাৰ হয় তেতিয়া ভাৰ্বটোৱে সিঙ্গুলাৰ হিচাপে এগ্ৰি কৰিব দুইটা যদি প্লুৰেল হয় ভাৰ্বটোৱে প্লুৰেল হিচাপে এগ্ৰি কৰিব এটা সিঙ্গুলাৰ এটা প্লুৰেল হলে যিটো ভাৰ্বটোৰ বেছি ওচৰত আছে যিটো সাবজেক্ট ভাৰ্বৰ বেছি ওচৰত আছে সেইটো প্লুৰেল নে সিঙ্গুলাৰ সেইটো যদি প্লুৰেল তেতিয়া ভাৰ্বটো প্লুৰেল হিচাপে বিহেভ কৰিব সেইটো যদি সিঙ্গুলাৰ ভাৰ্বটোৱে সিঙ্গুলাৰ হিচাপে বিহেভ কৰিব সদায় এইটো কথা মনত ৰাখিব each of the students have যদি each কোৱা হৈছে প্ৰতিজনক গায়গতীয়াকে কৈছে সিঙ্গল গতিকে have to definitely নহয় ইয়াতে has হ'ব লাগিছিল এইটো ভুল আকৌ চাওক ইয়াতে either the teacher or the students ইয়াতেও কি কৰিছে either or বহিছে are going to right এতিয়া the teacher টো ইয়াতে singular এইটো কি the teacher টো singular দুটা সাবজেক্ট দিয়া আছে দেই চাব মই যিটো কথা আপোনালোকক ক'লো তাৰে এক্সাম্পল পাইছে singular the students ইয়াতে s এটা লাগি আছে এইটো কি plural এতিয়া দুটা সাবজেক্টৰ ভিতৰত কোনটো এগ্ৰি কৰিছে এটা সিঙ্গুলাৰ এটা প্লুৰেল যেতিয়া হয় ইয়াৰে ওচৰত কোনটো আছে ওচৰত the students টো আছে এইটো কি প্লুৰেল গতিকে সেই কাৰণে r দিয়া হৈছে গতিকে শুদ্ধ নে ভুল এইটো ডেফিনেটলি শুদ্ধ কাৰণ কি সি সাবজেক্ট ভাৰ্ব ঠিকে এগ্ৰি কৰিছে গতিকে সাবজেক্ট ভাৰ্ব এগ্ৰিমেন্টৰ ক্ষেত্ৰত একেটা মনত ৰাখিবলগীয়া কথা either or neither nor ক'ত কি ব্যৱহাৰ হয় আৰু লগতে সেইটো ক্লাছ চালে আপোনালোকে গম পাব যে along with as well as এইবিলাক বস্তু কেনেকে ক'ত ব্যৱহাৰ কৰা হয় আৰু তাৰে পিছত সাবজেক্ট ভাৰ্ব এগ্ৰিমেন্টটো কেনেকুৱা হয় ঠিক আছে বুজি পালে সো কোনটো হৈ গ'ল আমাৰ শুদ্ধ উত্তৰ অপশন ডি টো হৈ গ'ল ইয়াতে শুদ্ধ উত্তৰ অলপ চিন্তা কৰিবলগীয়া কিন্তু ইমান একো টান নহয় এই ফৰ্মুলাটো মনত ৰাখিলে হ'ল এই ৰুলটো মনত থাকিলে হ'ল গ্ৰামাৰৰ ঠিক আছে ক'বলগীয়া এইখিনি ইয়াৰ পিছৰ কোৱেশ্চনটোৰ ফালে গৈছো কি দিছে hardly had they dash the exam when the results were declared যিহেতু had আছে hadৰ পিছত কি হয় had টো কেতিয়া থাকে
পাৰফেক্ট টেন্সত থাকে, পাষ্ট পাৰফেক্ট টেন্সত থাকে। গতিকে কি দ্য এক্সাম when the results were declared, results declare কৰা হোৱালৈকে সিহঁতৰ মানে এক্সামটো কোনো মতে শেষহে হৈছিল, বুজি পাইছে? গতিকে had দিয়াৰ পিছত completed, complete, completing, completes, বাকী কেইটা আমি চাবৰ দৰকাৰে নাই, এইকেইটা ভুল। কিয়? completed হ'ব ইয়াতে। অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ। hardly had they completed the exam when the results were declared। হ'ল, বুজি পালে? তাৰ মানে কি কৈছে, as soon as they completed the হেৰি exam, the results were declared, তেনেকে ক'ব পাৰি এইটো, right? বুজি পালো আমি ৰ। ইয়াৰে পিছত কি আছে, নেক্সট কুৱেশ্যন, correctly punctuated sentence, এটা punctuation মানে সেই যে দাঢ়ি কমা বিৰাম চিহ্ন এইবিলাকৰ কথা কৈছে, right? punctuationৰ কথা কোৱা হৈছে। sentence কেইটা চাওক। অপশ্যন 8 কি দিয়া আছে, the doctor who is an expert in his field said you need immediate surgery, গোটেইকেইটা একেটাই sentence, right? এতিয়া the doctor who is an expert in his field, আমি যদি কওঁ তেনেকে the doctor আৰু whoৰ মাজত এটা কমা লাগে, ইয়াতে এটা কমা লাগে, দিয়া আছে নে? ইয়াতে দিয়া আছে, ইয়াতে দিয়া আছে, এইটো দিয়া নাই। অপশ্যন চি দিয়া নাই, অপশ্যন এ দিয়া নাই, গতিকে অপশ্যন চি আৰু এ আমি এলিমিনেট কৰি দিব পাৰো। the doctor কি who is an expert in his field, কমা said, কমা saidৰ পিছত কমাটো আকৌ কিয় আহিলে? saidটো আৰু বেলেগ, সেইকাৰণে ফিল্ডৰ পিছত কমা এটা আহিলে। saidৰ পিছত কমাটো কিয় আহিলে? কাৰণ এইখিনিত ৰিপৰ্টিং ভাৰ্বটো আৰম্ভ হৈছে, ই ৰিপৰ্টিং ভাৰ্ব, ইয়াৰ পিছৰ খিনি কি ইনভাৰ্টেড কমাজৰ ভিতৰত আছে, ইউ নিড ইমিডিয়েট চাৰ্জাৰী। ইয়াতে কি কৰা আছে, হু ইজ এন এক্সপাৰ্ট ইন হিজ ফিল্ড, ইয়াতে কমাটো দিয়া হোৱা নাই, গতিকে অপশ্যন ডি টো ভুল। কোনটো শুদ্ধ হ'ব? বি টো শুদ্ধ হ'ব। ইয়াতে ঠিকে পাংচুৱেশ্যন ইউজ কৰা হৈছে, বুজি পাইছে নে? পাংচুৱেশ্যনটো ইম্পৰ্টেণ্ট, ক'ত কেনেকে ইউজ কৰা হয়, মই পাংচুৱেশ্যন, পেৰাগ্ৰাফ আৰু লগতে পেৰেলেল ষ্ট্ৰাকচাৰৰ ওপৰত এটা ক্লাছ আনিম ইয়াৰে পিছত, আপোনালোকে সেই ক্লাছটো চাবলৈ নাপাহৰিব। চ' আজিলে আমাৰ আলোচনা কৰিবলগীয়া ইমানখিনি, আই হোপ এইখিনি বস্তু আপোনালোকে বুজি পালে। অলপ দেখাত টান যেন লাগে, কিন্তু ইমান ডিফিকাল্ট একো নহয়। অলপ দেখাত টান যেন লাগে, কিন্তু ইমান ডিফিকাল্ট একো নহয়। আৰু যদি পিডিএফটো লাগে, কি কৰিব লাগিব, মোৰ যিটো চেনেল আছে টেলিগ্ৰামত, এইটো চেনেল ফলো কৰিব, ইমন চাৰ্টিফিকেট বুলি, ইয়াতে মই আপোনালোকক পিডিএফটো দি দিম, এই লিখাখনো আহিব ইয়ালে, যিটো মই চিলেক্ট কৰিছো, যি যি আনচাৰ মই বহুৱাইছো, যি যি ডেছক্ৰিপশ্যন লিখা আছে, গোটেইখিনিৰ সহিতে আপোনালোকে পিডিএফটো লাভ কৰিব টেলিগ্ৰাম চেনেলটো জইন কৰিলে। লগতে ই কুইপাত টেলিগ্ৰাম চেনেলটো জইন কৰিব। আৰু লগতে জনাও, যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিল, তেতিয়াহ'লে ডেফিনেটলি আপোনালোকৰ ফ্ৰেণ্ডছ বা নিজৰ চাৰ্কুলৰ মাজত চাৰ্কুলেট কৰিব, শ্বেয়াৰ কৰিব ভিডিঅ'টো, লাইক এটা কৰিব। আৰু যদি প্ৰথমবাৰ আমাৰ চেনেলটো চাইছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব নিশ্চয় কৰিব, তেতিয়াহে এই কুইপাতত যেতিয়াই ভিডিঅ' আপলোড কৰা হয় আপোনালোকে গম পাই যাব, নটিফিকেশ্যন এটা পাই যাব। যিহেতু পৰীক্ষা আহিল, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি কৰি লওক, ভালকে ভিডিঅ'জ বিলাক শ্বেয়াৰ কৰক, পঢ়ক, মোৰ চেনেলটো জইন কৰক, ই কুইপাতৰ টেলিগ্ৰাম চেনেলটো জইন কৰক, আৰু পঢ়া প্ৰস্তুতি চলাই থাকক। আমি সংকল্পবদ্ধ আপোনাক হেল্প কৰিবৰ কাৰণে, মই নহয়, ই কুইপাতৰ গোটেই টিমটো আপোনালোকক হেল্প কৰিবৰ কাৰণে সংকল্পবদ্ধ। গতিকে ভালকে পঢ়ি থাকক, আটাইৰে ভাল হ'ব বুলি ময়ো আশাবাদী, আৰু আপোনালোকেও সেই আশা মনত ৰাখি পঢ়ি থাকক। গতিকে আজিলৈ ইমানতে সামৰিছো, ইয়াৰে পিছৰ ক্লাছত পুনৰ লগ পাম। আনটিল নেক্সট টাইম, টেক কেয়াৰ।